আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে জানিব পাৰিছে যে আজি 2 এপ্ৰিল 2025 তাৰিখে অসমত আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত নটিফিকেশ্যন জাৰি কৰা হৈছে আৰু এইখন নটিফিকেশ্যনখন আপোনালোক স্ক্ৰীনত দেখুৱাৰ কাৰণে চেষ্টা কৰা হৈছে আৰু এইখন আছাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ পৰা দিয়া হৈছে। ইয়াত লিখা আছে ইন এক্সাৰচাইজ অফ দ্য পাৱাৰ কনফাৰ্ড আণ্ডাৰ আৰ্টিকল 243K of the Constitution of India and Section 114 under bracket 1 of the Assam Panchayat Act 1994 as amendment up to date and Rule 15 and Rule 16 of the Assam Panchayat Constitution Rules 1995 as amendment up to date, the Assam State Election Commission on this 2nd day of April 2025 hereby notified the schedule of the general election of the Panchayat in the state of Assam. এইখন দিছে এই সম্পৰ্কত ডিটেইলছ আপোনালোকক জনাবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু এনে ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক আমি ইলেকশ্যন সম্পৰ্কীয় আন কথাবোৰ জনাবলৈ চেষ্টা কৰোঁ। এইখন হৈছে ইয়াত দিয়া হৈছে নটিছখন জেনেৰেল ইলেকশ্যন টু দ্য পঞ্চায়ত অফ আছাম উইল বি হেল্ড ইন 2 phases। দুটা ফেজত হ'ব বুলি কৈছে। আমি তলত আমি সেই কথাখিনি আমি দেখুৱাম। দুটা ফেজ, প্ৰথম ফেজটো হ'ব 2 মে'ত আৰু দ্বিতীয় ফেজটো হ'ব 7 মে'ত। সেইটো এলেক্সাৰ ৱালত সেইটো দিয়া হৈছে। আমি আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম। এণ্ড দ্য নেম অফ ডিষ্ট্ৰিক্ট ইণ্ডিকেটিং দ্য ফেজ 1 in which the panchayat election will be held therein and have been notified as per the annexure 2A and 2B আৰু তলত দিয়া আছে এখন 2A আৰু 2B বুলি annexure এখন দিয়া আছে। তাত কোন কোন ডিষ্ট্ৰিক্টসমূহ কোন ফেজত পৰিব এই কথাখিনি উল্লেখ কৰা আছে। আহক আমি তলফালে যাওঁ। The respective district commission shall publish notice of election under Rule 16(1) of the Panchayat Assam Panchayat Constitution Rules 1995 ডিষ্ট্ৰিক্ট কমিশ্যনাৰ সকলে এই যিখিনি প্ৰয়োজনীয় যি নটিফিকেশ্যন এইখিনি তেওঁলোকে প্ৰকাশ কৰিব। এই কথাখিনি ইয়াত লিখিছে। এইখন হৈছে লেটাৰ আৰু যিটো মডেল কোড অফ কণ্ডাক্ট হেজ কাম ইন টু ফ'ৰ্চ উইথ ইমিডিয়েট এফেক্ট ইন দ্য এৰিয়াছ হুৱেৰ পঞ্চায়ত ইলেকশ্যন আৰ নটিফাইড টু বি হেল্ড। আৰু ইয়াত এনক্ল'জাৰ দিছে তলত। আমি এনক্ল'জাৰসমূহ আমি চৰকাৰে চেষ্টা কৰোঁ। এইখিনি কপিটো দিছে বিভিন্ন বিষয়লৈ এইখিনি লেটাৰত পঠোৱা হৈছে। এইখিনি বাৰু আমি এতিয়া নাচাওঁ। আমি মূল বিষয়লৈ আমি চৰকাৰে চেষ্টা কৰিম। এইখন দিছে এলেক্সাৰ 1 ইলেকশ্যন চিডিউল অফ দ্য পঞ্চায়ত ইলেকশ্যন 2025 অৰ্থাৎ পঞ্চায়ত ইলেকশ্যনৰ যিবোৰ তাৰিখ সেই তাৰিখবোৰ সম্পৰ্কত এই এলেক্সাৰ 1ত দিয়া হৈছে। এলেক্সৰ সেইমতে দিছে ইছ্যু অফ নটিফিকেশ্যন অফ ইলেকশ্যন বাই ডিষ্ট্ৰিক্ট কমিশ্যনাৰ। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ইলেকশ্যন যি নটিফিকেশ্যন জাৰি কৰিব ফাৰ্ষ্ট ফেজৰ কাৰণে 3 তাৰিখ এপ্ৰিলত আৰু ছেকেণ্ড ফেজৰ কাৰণে 3 তাৰিখ। তাৰপিছত 2 নম্বৰটো দিছে লাষ্ট ডেট অফ ফিলিং নমিনেশ্যন ফিল কৰাৰ লাষ্ট ডেট দিছে 11/4/2025। দুটাতে একে ডেট দুটা আৰু টাইমটো দিছে 11 বজাৰ পৰা 3 বজালৈ। তাৰপিছত 3 নম্বৰতে আছে স্ক্ৰুটিনি অফ নমিনেশ্যন পেপাৰ স্ক্ৰুটিনি কৰাৰ তাৰিখটো হৈছে 12/4/2025। ছেকেণ্ড ফেজতো 12/4/2025 আৰু এইটো ফ্ৰম 10:30 বজাৰ পৰা ৰাতিপুৱা। তাৰপিছত দিয়া হৈছে ডেট অফ পাব্লিকেশ্যন অফ লিষ্ট অফ ভেলিডলি নমিনেটেড কেণ্ডিডেটছ। ভেলিড কেণ্ডিডেটসকল নাম পাব্লিছ কৰিব কেতিয়া 12 তাৰিখে কৰিব। একে ডেট 12/4/2025 এইটো কৰিব। তাৰপিছত দিয়া আছে ডেট অফ উইথড্ৰল অফ দ্য কেণ্ডিডেট। যদি কোনোবা কেণ্ডিডেটে যদি নমিনেশ্যন পেপাৰ উইথড্ৰ কৰিব বিচাৰে তেওঁলোকে উইথড্ৰ কৰিব পাৰিব। সেই লাষ্ট ডেটটো দিয়া আছে 17/4/2025 দুটাতে একেবাৰে আপ টু 3 PM 3 বজালৈ তেওঁলোকৰ কৰাৰ কাৰণে সেইটো তেওঁলোকৰ সুবিধা এটা থাকিব। তাৰপিছত দিয়া আছে 6 নম্বৰত ডেট অফ পাব্লিকেশ্যন অফ দ্য লিষ্ট অফ কণ্টেষ্টিং কেণ্ডিডেট। অৰ্থাৎ এইখন ফাইনেল লিষ্ট এইখন প্ৰকাশ পাব। সেইখন হৈছে 17/4/2025 দুটাতে একে আফটাৰ 3 PM 3 বজাৰ পিছত যিখন ফাইনেল লিষ্ট এই ফাইনেল লিষ্টখন
প্ৰকাশ কৰা হ'ব যে যিসকল কেণ্ডিডেট মানে ইলেকশ্যন খেলাৰ কাৰণে বৈধ হিচাপে বিবেচিত হৈছে সেইসকলৰ নামসমূহ। তাৰপিছত ডেট এণ্ড টাইম অফ পোল, নিৰ্বাচনৰ তাৰিখ। প্ৰথম ফেজৰ কাৰণে দিছে 2/5/2025 অৰ্থাৎ 2025 চনৰ 2 মে'ত, আৰু ছেকেণ্ড ফেজটো দিছে 7 মে'ত 2025 চনৰ। আৰু টাইমটো দিয়া হৈছে ৰাতিপুৱা 7:30 বজাৰ পৰা 4:30 দুয়োটা একে টাইম, দুয়োটা ফেজৰ কাৰণে। তাৰপিছত দিয়া হৈছে ডেট এণ্ড টাইম অফ ৰিপোল ইফ এনি, যদি ৰিপোল হোৱাৰ কাৰণে যদি কিবা প্ৰয়োজন আহি পৰে, যদি কিবা তেনেকুৱা যদি ঘটনা ঘটে, তেতিয়া সেইটো এটা ডেট ইয়াত মেনশ্যন কৰি থোৱা হৈছে। সেইটো হৈছে 4/5/2025। এইটো প্ৰথম ফেজৰ কাৰণে ৰাতিপুৱা 7:30 পৰা 4:30 বজাত হ'ব। আৰু ছেকেণ্ড ফেজৰ কাৰণে 9/5/2025, এইটো টাইমটো একে 7:30 পৰা 4:30 বজালৈ। তাৰপিছত ডেট অফ কাউণ্টিঙৰ কথা কোৱা হৈছে। ডেট অফ কাউণ্টিং 11/5/2025, আৰু ছেকেণ্ড ফেজৰ কাৰণে 11/5/2025, দুয়োটা ফেজৰ কাৰণে এটাই ডেট ঠিক কৰা হৈছে। আৰু সেইটো আৰম্ভ হ'ব ৰাতিপুৱা 8 বজাত, আৰু যেতিয়ালৈ শেষ নহয় এই যিটো কাউণ্টিঙৰ প্ৰচেছটো এইটো চলি থাকিব। এইখিনি হৈছে আপোনালোকক এইখিনি যিটো নমিনেশ্যনৰ যিখন তাৰিখ নিৰ্ধাৰণ কৰিছে, এই তাৰিখখিনি ইয়াত আপোনালোকক দেখুওৱা হৈছে। ইয়াৰ পিছত তলত লিখিছে দ্য নমিনেশ্যন পেপাৰ উইল বি ৰিচিভ অন অল ৱৰ্কিং ডেজ ফ্ৰম 11 AM to 3 PM এক্সক্লুডিং 6 এপ্ৰিল 2025 বিং ছানডে। সকলো ডেটতে লোৱা হ'ব 3 বজাৰ পৰা 11 বজাৰ পৰা 3 বজালৈ লগাব। অকল 6 তাৰিখে লোৱা নহ'ব, কাৰণ সেইদিনা দেওবাৰ বা ছানডে থাকিব। দ্য কমিশ্যন উইল ফিক্স দ্য পোল আৱাৰ্ছ ফ্ৰম 7:30 AM to 4:30 AM অন দ্য ডে অফ দ্য পোল এণ্ড ৰিপোল। সেইটো আগতে কোৱা হৈছে। কনচাৰ্ন ডিষ্ট্ৰিক্ট কমিশ্যন শ্বেল পাব্লিছ দ্য নটিছ অফ ইলেকশ্যন এজ পাৰ ৰুল। ঠিক জিলা আয়ুক্তসমূহে তেওঁলোকে নটিছ জাৰি কৰিব। এতিয়া আহক যে আমি ডিষ্ট্ৰিক্টসমূহ দুটা ফেজত ভাগ কৰা হৈছে। প্ৰথম ফেজটো আগতে কোৱা হৈছে যে প্ৰথম ফেজটো 2 মে'ত আৰম্ভ হ'ব। এইখন হৈছে প্ৰথম ফেজ। এলেক্সাটো এড দিয়া হৈছে। ফেজিং অফ দ্য পঞ্চায়ত ইলেকশ্যন 2025 ফাৰ্ষ্ট ফেজ। ডেট অফ পোল দিছে 2/5/2025, অৰ্থাৎ 25 চনৰ 2 মে'ত যিসমূহ ডিষ্ট্ৰিক্টত বা জিলাত পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব, সেই জিলাসমূহৰ নাম দিয়া হৈছে। ইয়াত টোটেল 14খন জিলাৰ নাম দিয়া হৈছে। এই 14খন জিলা দিয়া আছে ইয়াত। এইখন আমি দেখুৱাইছোঁ: তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, তাৰপিছত আছে ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি। এই যি 14খন জিলা, এই 14খন জিলাত অহা 2 মে' তাৰিখে পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব। এইটো ফেজ 1ৰ কাৰণে। আকৌ ফেজ 2ত আকৌ 13খন জিলাৰ নাম দিয়া হৈছে। সেইখিনি ইলেকশ্যন হ'ব 7 তাৰিখত, 7 মে'ত। এইটো তলত মই দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। এইখন হৈছে ছেকেণ্ড ফেজ। ছেকেণ্ড ফেজ ডেট অফ পোল 7/5/2025, 2025 চনৰ 7 মে' তাৰিখত অনুষ্ঠিত হ'ব। ইয়াত 13খন ডিষ্ট্ৰিক্ট দিয়া হৈছে। 13খন ডিষ্ট্ৰিক্ট হৈছে ক্ৰমান্বয়ে ধুবুৰী, চাউথ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং ডিষ্ট্ৰিক্ট। এই 13খন ডিষ্ট্ৰিক্ট, এই 13খন ডিষ্ট্ৰিক্ট ছেকেণ্ড ফেজত ধৰা হৈছে। আৰু এই জিলাসমূহত অহা 7 মে'ত ইলেকশ্যন অনুষ্ঠিত হ'ব। এইখিনি আপোনালোক ইলেকশ্যন সম্পৰ্কে যিখিনি আজি নটিছ বা জাননী প্ৰকাশ পাইছে, এই সম্পৰ্কত আপোনালোকক জনালোঁ। পৰৱৰ্তী সময়ত ইলেকশ্যনৰ আন বিষয়বোৰ জনোৱাৰ কাৰণে চেষ্টা কৰি থাকিম। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু লাইক কৰিব। আৰু যদি মোৰ চেনেলটো ইতিমধ্যে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।